নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ আপোনালোকৰ বন্ধন বেংকৰ চাকৰি যোনটো মুকলি কৰা হৈছে তাৰ লগতে আন যোনবোৰ ভেকেঞ্চি আছে, ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আজি মুকলি কৰা হৈছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। চ' সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি বন্ধন বেংকৰ লগতে আন যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। আছামৰ প্ৰাইভেট কোম্পানী চাকৰি মুকলি কৰা হৈছে। ভালেকেইটা ভেকেঞ্চি পাই যাব এইটো আপোনালোকৰ ভিডিঅ' চালে। তাৰ লগতে পেটিএম হওক বা আন যোনবোৰ ভেকেঞ্চি হওক সেইবোৰো চলি আছে। এতিয়াও যদি লাষ্ট ডেট যোৱা নাই এপ্লাই কৰি দিব পাৰিব। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ বন্ধন বেংকৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইটো আমি আলোচনা কৰিব গৈ আছোঁ। বন্ধন বেংকৰ লগতে আপোনালোকৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে। নগাঁও, তেজপুৰ, যোৰাবাট, শিলচৰ, হোজাই, গুৱাহাটী, কামৰূপ ৰুৰেল, বৰপেটা, হাজো, পলাশবাৰী আৰু লখিমপুৰ। চ' মেল ফিমেল দুটাই পাৰিব, ফ্ৰেছাৰ্ছো পাৰিব আবেদন কৰিবলৈ। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ARHI হস্পিটেল মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি, ভালেকেইটা লোকেশ্যনৰ ভেকেঞ্চি। হোজাই, বৰপেটা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, যোৰাবাট, তুৰা আৰু শিলচৰ। আজি ইণ্টাৰভিউ আছে 10টা বজাৰ পৰা। ARHI হস্পিটেল 11 মাইল, যোৰাবাট। চ' আজি যিহেতু ইণ্টাৰভিউ আছে সেইটো কাৰণে যোৱাকালি আমি আমাৰ যোনবোৰ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ হওক বা টেলিগ্ৰাম গ্ৰুপ হওক, আমি যোৱাকালি আপডেটটো দি দিছোঁ। যোনে যোনে গ্ৰুপত জইন কৰিছে নিশ্চয় আপডেটখিনি পাইছে। যদি জইন কৰা নাই কৰি ল'ব, ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ আছে, গ্ৰুপবিলাকত জইন কৰিলে আপডেটেড থাকিব। সেইটো কাৰণে আজি যোনবোৰ ইণ্টাৰভিউ যোনে যোনে গ্ৰুপত জইন কৰি থৈছে সিহঁতে নিশ্চয় গম পাইছে ইণ্টাৰভিউ আছে বুলি আৰু ইণ্টাৰভিউটো দিবলৈ গৈছে। সেইটো কাৰণে আপোনালোকে যাব পাৰিব। 10টাৰ পৰা ইণ্টাৰভিউ। আমি ভিডিঅ' যিহেতু 8টা বজাতে দিছোঁ, আপুনি 10টা বজাত আৰামছে যাব পাৰিব। যদি ৰাতিপুৱা চাই আছে, যদি সন্ধিয়া বেলা চাইছে তেতিয়াহ'লে যাবলৈ নোৱাৰিব। চ' এলিজিবিলিটি হ'বলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, যিকোনো ডিচিপ্লিন আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত কৰা হ'লে হ'ল। MBA বা BBA যদি কৰা হৈ আছে মাৰ্কেটিঙত তেতিয়াহ'লে প্ৰেফাৰেঞ্চ দিব। লগতে গুড কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল হ'ব লাগিব। লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব হেল্থ কেয়াৰ, হস্পিটেল মাৰ্কেটিং, তেতিয়াহ'লে এডভান্টেজ এটা পাব। লগতে ফ্ৰেছাৰ্ছ যাৰ ষ্ট্ৰং ফিল্ড ইণ্টাৰেষ্ট আছে সিহঁতে এপ্লাই কৰি দিব পাৰিব। চেলাৰী আৰু বেনিফিট এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড হিচাপে পাব। ডকুমেণ্ট লৈ যাব লাগিব ইণ্টাৰভিউত, আপডেটেড ৰিজিউমি, পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু এডুকেশ্যন আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন। আৰু এতিয়াও যদি অৰিজিনেল কপিখন চোৱা নাই আপোনালোকে গ্ৰুপবিলাকত জইন কৰিলে অৰিজিনেল কপিখন পাই যাব। সেইখন তেওঁ প্ৰিণ্ট আউট কৰি লৈ যাব, ইণ্টাৰভিউত দেখাই দিব যে এইটো ইণ্টাৰভিউ এডভাৰটাইজমেণ্ট পাইছোঁ বুলি। চ' সেনেদৰে ইণ্টাৰভিউটো এটেণ্ড কৰিলে হ'ল যদি ইণ্টাৰেষ্টেড হয়। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি লোন অফিচাৰ, মাইক্ৰ' বেংকিং ইণ্ডিভিজুৱেল লোনৰ কাৰণে মালিগাঁও ব্ৰাঞ্চৰ পৰা ভেকেঞ্চি। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু 1 year এটা চেলছ বা মাইক্ৰ' ফাইনেন্স ছেক্টৰ বা গ্ৰুপ লোন বা ইণ্ডিভিজুৱেল লোনত কাম কৰাৰ অভিজ্ঞতা লাগিব। লগতে 2 wheeler এখন মেণ্ডেটৰী হ'ব লাগিব। লগতে আপোনালোকৰ জব ডিচিশ্যনটো পঢ়ি ল'ব পাৰে। কেৰিজ আউট প্ৰি আৰু পোষ্ট লোন এক্টিভিটিজ ৰিলেটেড টু ইণ্ডিভিজুৱেল লোন, লগতে একুইজিশ্যন অফ নিউ ক্লাইণ্ট, মেইনটেনেন্স আৰু ৰিনিউৱেল ক্লাইণ্ট, ফাইনেন্সিয়েল এনালিচিছ, প্ৰেজেণ্টিং লোন এপ্লিকেশ্যন টু দ্য চেংচনিং কমিটি। চ' এইবোৰ পইণ্ট আপোনালোকে চাই ল'ব পাৰে। এইখনৰ যোনখন অৰিজিনেল কপি হয় সেইখন আমাৰ গ্ৰুপবিলাকত দি দিম অলপমান পিছতে। চ' গ্ৰুপবিলাকত জইন কৰিলে পাই যাব কপিখনত। চেলাৰী আৰু বেনিফিট যেনেকুৱা এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব, চেলাৰী আৰু আদাৰ বেনিফিটখিনিও পাব। চ' মেইল ID দিয়া হৈ আছে বা ডাইৰেক্ট উজ্জীৱন স্মল ফাইনেন্স বেংকৰ যোনটো মালিগাঁও ব্ৰাঞ্চ তাতেও যায় ইণ্টাৰভিউটো দিব পাৰিব 27 মাৰ্চৰ ভিতৰত। ভেকেঞ্চি আপোনালোকৰ ভিভ' মোবাইল কোম্পানীৰ ভেকেঞ্চি, বিজনেছ আৰু কমিউনিটি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে, ট্ৰেভেলিং ইনক্লুডেড, মেল কেণ্ডিডেটে পাৰিব। এইটো গ্ৰেজুৱেশ্যনে পাৰিব, ফ্ৰেছাৰ্ছ হওক বা 6 মাহৰ যদি এক্সপিৰিয়েঞ্চ আছে ইন ইভেণ্ট কৰ্ডিনেশ্যন বা মাৰ্কেটিং সিহঁতেও পাৰিব, ফ্ৰেছাৰ্ছে পাৰিব। আৰু এইটো জব ৰেছপনচিবিলিটিখিনি মই পঢ়ি দিছোঁ। এছিষ্ট কৰিব লাগিব ইভেণ্ট প্লেনিং আৰু কৰ্ডিনেশ্যন, লগতে অন গ্ৰাউণ্ড এক্সিকিউশ্যন আৰু ছুপাৰভিজন স্কিল হ'ব লাগিব। লগতে লিড জেনেৰেশ্যন আৰু ডাটা মেনেজমেণ্ট হ'ব লাগিব। লগতে
কমিউনিটি এনগেজমেণ্ট ছাপৰ্ট লগতে ৰিপৰ্টিং আৰু পোষ্ট ইভেণ্ট এনালাইচিছখিনি চাব লাগিব চ' তলত মেইল আই ডি দিয়া হৈ আছে 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব এইখনৰ অৰিজিনেল কপিখন আমাৰ গ্ৰুপত যোৱাকালি দিয়া হৈ আছে হোৱাটছএপ গ্ৰুপটো জইন কৰিলে পাই যাব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে অনুপূৰ্ণ গ্ৰুপৰ ভেকেঞ্চি আৰু 7টা ভেকেঞ্চি আছে গুৱাহাটীৰ 5টা নৰ্থ লখিমপুৰৰ এটা আৰু ইম্ফলৰ এটা এইটো কাৰণে 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব FMCG কোম্পানীত কাম কৰা লগতে কোৱালিফিকেশ্যন এইচএছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল লগতে চেলাৰী আৰু বেনিফিট বেছ ইন দ্য ইণ্ডাষ্ট্ৰী লগতে টিএ দিয়ে গোটেইখিনি সুবিধাই পাব মেইল আই ডি দিয়া হৈ আছে 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনাক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব যিহেতু ভালেকেইটা লোকেশ্যনৰ ভেকেঞ্চি 3টা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব খুজিছে মেনশ্যন কৰি দিব নাপাহৰিব যেতিয়া এপ্লাই কৰে এনেকুৱা হেডিংটো লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্টটো লিখি দিব তাৰপিছত প্ৰেফাৰ্ড লোকেশ্যন গুৱাহাটী যদি গুৱাহাটী এপ্লাই কৰিব খোজে এইটো মেনশ্যন কৰি দিব যদি নৰ্থ লখিমপুৰ যদি ইম্ফল কৰিব খোজে সেইটো মেনশ্যন কৰি দিব নাপাহৰিব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে ইম্পেক্ট আৰু ডায়লগ ফাউণ্ডেশ্যনৰ পৰা ভেকেঞ্চি প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ ভেকেঞ্চি ৰুৰেল আছামৰ কাৰণে ফুল টাইম ভেকেঞ্চি এইটো কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ছ'চিয়েল ৱৰ্ক বা ডেভেলপমেণ্ট ষ্টাডিজত লগতে ওমেন কেণ্ডিডেট হ'লে প্ৰেফাৰেঞ্চটো সিহঁতক দিয়া হ'ব লগতে ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ যাৰ আছে NGOত কাম কৰা সিহঁতক প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে ষ্ট্ৰং ৰিপৰ্টিং আৰু M&E স্কিল লগতে উইলিংনেছ টু ট্ৰেভেল হ'ব লাগিব কেণ্ডিডেটজন লগতে আপোনালোকৰ কি ৰেছপন্সিবল যেনেকুৱা প্ৰগ্ৰেম কোঅৰ্ডিনেশ্যন আৰু ফিল্ড মনিটৰিং লগতে চেণ্টাৰ ছুপাৰভাইজন আৰু টিম কোঅৰ্ডিনেশ্যন গোটেইখিনি চাব লাগিব চেলাৰী 15,000 to 20,000 আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয় নিজৰ CV বা ৰিজিউমিখন আপোনালোকৰ মেইল আই ডি তলত দিয়া হৈ আছে ছাবজেক্ট লাইনত লিখি দিব এপ্লিকেশ্যন ফৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি নিউ টেক ইণ্ডিয়াৰ পৰা ভেকেঞ্চি আপোনালোকৰ মেল একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ডেইলি একাউণ্টিং GST ফাইলিং আৰু বেংক ৰিকনচিলিয়েশ্যন 12,000 বা 15,000 দৰমহা পাব চ' মেইল আই ডি দিয়া হৈ আছে 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি এজাইল হস্পিটেলৰ ICU নাৰ্ছৰ ভেকেঞ্চি এইটো কাৰণে GNM কোৱালিফিকেশ্যন কৰা হ'ব লাগিব লগতে ৰেজিষ্টাৰ্ড হ'ব লাগিব এইটো AMC হ'ব চাগে AMC টাইপিং মিষ্টেক হৈছে আসাম মেডিকেল কাউন্সিলৰ যোনখন নাৰ্ছিঙৰ থাকে চাৰ্টিফিকেট সেইখন হ'ব লাগিব লগতে ICU নলেজ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে ফ্ৰেছাৰ্ছক পাৰিব আবেদন কৰিবলৈ চেলাৰী নেগচিয়েবল মেইল আই ডি দিয়া হৈ আছে 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি মডাৰ্ণ ইংলিছ মিডিয়াম চিনিয়ৰ ছেকেণ্ডেৰী স্কুল হাজোৰৰ পৰা আহিছে শিক্ষকৰ ভেকেঞ্চি ৰবিবাৰে ইণ্টাৰভিউ আছে 29 মাৰ্চত 10টা বজাৰ পৰা ইণ্টাৰভিউ আছে মেথছ আৰু ইংলিছ টিচাৰৰ কাৰণে কোৱালিফিকেশ্যন MSc মেথামেটিক্স বা MA ইন ইংলিছ কৰা হ'লে হ'ল লগতে প্ৰাইমেৰী টিচাৰৰ কাৰণে প্ৰাইমেৰী টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ মণ্টেছৰী ট্ৰেইন লগতে প্ৰেফাৰেঞ্চ দিব যদি ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড কেণ্ডিডেট হয় চেলাৰী নেগচিয়েবল হ'ব ফোন নম্বৰ দি আছে ইমেইল আই ডি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি বন্ধন বেংকৰ ভেকেঞ্চি চেলছ অফিচাৰৰ ভেকেঞ্চি আপোনালোকৰ আহিছে পাৰ্চনেল আৰু বিজনেছ লোনৰ তেজপুৰ আৰু নগাঁও ব্ৰাঞ্চৰ ভেকেঞ্চি দুটাকৈ ভেকেঞ্চি আছে আপোনালোকৰ আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন যাৰ আছে সিহঁতে আৰামছে এপ্লাই কৰি দিব পাৰিব মেইল আই ডি তলত দিয়া হৈ আছে 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি কেমিক্স গ্ল'বেলৰ পৰা ভেকেঞ্চি আৰু অপাৰেটৰ এইটো কাৰণে ITI ফিটাৰ বা ডিপ্ল'মেণ্ট মেকানিকেল লগতে 1 to 4 years এটা এক্সপিৰিয়েঞ্চ লাগিব আৰু হিচাপে কাম কৰা লগতে নলেজ হ'ব লাগিব আৰু ওজন ক্লৰিফিকেশ্যন গোটেইখিনি চাব লাগিব লোকেশ্যন পলাশবাৰী চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী জইনিং ইমিডিয়েটলি তাৰপিছত যোনটো ভেকেঞ্চি এইটো আছে আপোনালোকৰ ট্ৰেইনিং অফিচাৰ QA ভেকেঞ্চি কোৱালিটি এছুৰেঞ্চৰ কাৰণে চাগে কোৱালিফিকেশ্যন BSc লগতে 1 to 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব কোৱালিটি এছুৰেঞ্চত কাম কৰা লোকেশ্যন পলাশবাৰী আছাম মেইল আই ডি দিয়া হৈ আছে 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় চ' ফ্ৰেণ্ড আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰক 100+ লাইক কৰক এয়াৰপৰ্টৰ ভেকেঞ্চি ভাল এটা লৈ আহিম এয়াৰপৰ্টৰ ভেকেঞ্চি লগতে ভিশাল মেঘামাৰ্টৰ ভাল এটা ভেকেঞ্চি লৈ আহিম এইটো ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে চ' লাইক কৰক 100+ লাইক আহিলে ভিশাল মেঘামাৰ্ট আৰু এয়াৰপৰ্টৰ ভেকেঞ্চি পাব নেক্সট আহিবলগীয়া ভিডিঅ'ত চ' কিবা যদি বুজিব না কমেণ্ট কৰক সুধিব পাৰে আৰু আগলৈ কি ভেকেঞ্চি বিচাৰিছে কোনটো ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰক মোক জনক আনিবলৈ মই চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত 8টা বজাত মই ভিডিঅ' দি আছোঁ এইখিনি 8টা বজাত জইন কৰিব ৰাতিপুৱা 8টা বজাত মই দি দিম কালিও
চ' আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত।